My dear student, মনবিৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4 সাহিত্য পাঠৰ পাঠ নম্বৰ 15 অহংকাৰ নামৰ কবিতাটিৰ প্ৰশ্নবোৰ আলোচনা কৰি মই লিখি দিছো। তোমালোকে চাবা, এটা কাম কৰিবা, যেতিয়া তোমালোকে চোৱা মোবাইলৰ ফুল স্ক্ৰীন কৰি চাবা, যাতে চাওঁতে অলপ তোমালোকৰ সুবিধা হয়। সো আমি আৰম্ভ কৰো। অহংকাৰ কবিতাটি কোনে লিখিছিল? বোলে ৰঘুনাথ চৌধুৰী। আহি প্ৰশ্নৱালা অতি চমুকৈ উত্তৰ দিয়া। ধূলিকণাবোৰৰ আকাৰ কেনেকুৱা? আমি জানো কি বোলে ধূলিকণাবোৰৰ আকাৰ কেনেকুৱা হয়? একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ হয়। লিখিবা কি বোলে ধূলিকণাবোৰৰ আকাৰ চকুৰে নমনা একেবাৰে ক্ষুদ্ৰ। খ নম্বৰ, নকৰে এককে ভয়, কোনে এককে ভয় নকৰে বুলি কবিয়ে কৈছে। লিখিবা কি ধূলিকণাই এককে ভয় নকৰে বুলি কবিয়ে অভিহিত কৰিছে। সো নেক্সট চাই থাকা, মই লিখি দিছো। বৰষুণ পৰিলত ধূলিকণাৰ কি হয়? আমি জানো কি যে তোমালোকে চাবাচোন ঠাণ্ডাৰ দিনত কি হয়, সাধাৰণতে কি হয়, বৰষুণ অলপ কি হয়, কম হয়। যেতিয়া বৰষুণ কম হয় তেতিয়া কি হয়, ধূলি বালিবোৰ কি হয়, একেবাৰে গছ গছনিৰ ওপৰত এটা ডাঠ চামনিৰ সৃষ্টি কৰে। যেতিয়া বৰষুণ হয় তেতিয়া কি হয় বোলে কি সকলো কি তোমাৰ ধূলিকণা একেবাৰে বৰষুণত তিতিপুৰি কি তললৈ সৰি পৰে। সেই কথা কৈছে কি যে বৰষুণ পৰিলত তাৰমানে বৰষুণ পৰাৰ কাৰণে ধূলিকণাৰ কি হল কি লিখিবা কি বৰষুণ পৰাৰ ফলত অহংকাৰী ধূলিকণাৰ চিনচাপ নোহোৱা হল। নেক্সট, খৰালি দিনত কোনবোৰ বস্তু ধূলিকণাৰে উপচি পৰে? লিখিবা খৰালি দিনত গছ লতা তৃণ মানে কি ঘাঁহ, তৃণ, ঘৰ বাৰী আদি ধূলিকণাৰে উপচি পৰে। 3 নম্বৰ, গপত উফন্দা, গপত মানে কি তোমাৰ গৌৰৱত মানে কি অহংকাৰত, গপত উফন্দা ধূলিকণাৰ অৱশেষত কেনেকৈ কি হল? কি যে অৱশেষত হঠাতে এদিনাখন বৰষুণ পৰি গপত উফন্দা ধূলিকণাৰ চিনচাপ নোহোৱা হল। আৰু অলপ আছে, চাই লবা। চোৱা, বিপৰীত অৰ্থবাচক শব্দ লিখা। শব্দ এফালে কি লিখিবা, বিপৰীত শব্দ লিখিবা। ক্ষুদ্ৰৰ বিপৰীত কি লিখিবা, প্ৰকাণ্ড, বৃহৎ, ডাঙৰ। যিটো লিখা হৈ যাব ওখ চাপৰ, খৰালি বাৰিষা, সৰু ডাঙৰ, ভয় অভয়, ৰজা প্ৰজা, নিকা লেতেৰা বা আৱৰ্জনাময়, গপ অহিংসা। বাক্য ৰচনা কৰা। 5 নম্বৰ, গছ লতা লিখিব কি আমি গছ লতাক যত্ন কৰিব লাগে। ঘৰ বাৰী সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু অলপ আছে চোৱা। ৰজা মহাৰাজা, আগৰ দিনত ৰজা মহাৰাজাই দেশ শাসন কৰিছিল। সাধু মহন্ত মানুহক আমি সন্মান কৰিব লাগে। চিনচাপ, গৰাখহনীয়াৰ ফলত মানুহৰ ঘৰ বাৰীৰ চিনচাপ নোহোৱা হয়। তোমালোকে জানা কি যদি নদীয়ে ভাঙি দিয়ে কেতিয়া কি হয়, মানুহৰ ঘৰ বাৰী কি একেবাৰে নাইকিয়া হৈ যায়, আৰু কি যিখিনি মাটিৰ তলত থাকে সেই মাটিৰ কি একো চিনচাপেই নাথাকে। লিখিবা কি যে গৰাখহনীয়াৰ ফলত মানুহৰ ঘৰ বাৰীৰ চিনচাপ নোহোৱা হয়। অহংকাৰ, লাষ্ট কি আছে, অহংকাৰ কবিতাটিৰ প্ৰথম 8 শাৰী মুছে লিখা। এইটো তোমালোকৰ কাম, তোমালোকে কৰিবা। সো এইখিনি আছিলে তোমালোকৰ পাঠ নম্বৰ 15 প্ৰশ্নবোৰ। সো নেক্সট ভিডিঅ' তোমালোকক মই নেক্সট পাঠটো আগবঢ়াম। মোৰ চেনেল মনবিৰি টেক আসাম তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট কৰিবা। থেংক ইউ।